বন্ধুসকল মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম। আজি আমি যাই আছে পংকজ ফাটকৰ তাতে চুলি গজাবলৈ ৰঙিয়া। মোৰ বন্ধু এজনে গৈ আছে, এইবাৰ 3 নম্বৰ বাৰ হ'ব, মানে চুলি ভাল আহিছে তেওঁ। বলকচোন ভিডিঅ'টো শেষলৈ চাই থাকক। আমি গৈ আছোঁ, পূৰা গোটেইখিনি বস্তু ইয়াতে দেখাই আছোঁ, আপোনালোকে চাব পাৰিব। আমি নলবাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ, নলবাৰীৰ পৰা গৈ আছোঁ। সেইদিনা বন্ধুসকল এইটো পোষ্ট অফিচ চক হয়, এইটো বড় মছজিদ পালোঁ, নলবাৰী বড় মছজিদ পালোঁ। দেখিছেনে হৰি মন্দিৰ, নলবাৰী হৰি মন্দিৰ চাই থাকিব। এইখন আমাৰ নতুন ব্ৰিজ, সুন্দৰ লাগিছে। এতিয়া কিন্তু মানুহ চানুহ ইয়াতে নাই বাৰু। ৰাসৰ সময়ত বাপৰে বাপ একদম ভিৰ, মানুহ যাবৰ উপায় নাই, ৰাস্তা ব্লক হৈ যায়। দেখিছেনে বনাই আছে বাৰু, হৰি মন্দিৰ বনাই আছে আৰু চাই থাকক। দেখিছেনে সুন্দৰ পৰিৱেশ। ইয়াৰ পৰা ৰেল ষ্টেচন পূৰা দেখা পোৱা যায়। এতিয়া আমি গৈ আছোঁ, এতিয়া গণেশ মন্দিৰ পালোঁৱে আমি। এইটো টাটাৰ ডিলাৰ, কিন্তু গণেশ মন্দিৰৰ এইখন মানে যিটো গেট আছে না, মজা লাগিছে। কিন্তু ফাইনেলি আমি হাইৱে পালোঁ, এতিয়া যাই আছোঁ। আমি গৈতো আপোনালোকেতো গমেই পাইছে, আমি পংকজ ফাটকটোৰ তাত যাই আছোঁ চুলি গজাবলৈ। মোৰ ফ্ৰেণ্ড এজন যাই আছে। আচলতে ফ্ৰেণ্ডজনৰ ভালেখিনি চুলি আহিছে, কিন্তু কথা এটা হৈছে কি, আচলতে যাব লাগে, কাৰণ ফ্ৰীতে লগাই আছে মেডিচিন। যিহেতু ফ্ৰীতে লগাই আছে, তাতে আৰু আয়ুৰ্বেদিক কোনো প্ৰব্লেম নাই। আপোনালোকে ধৰক এল'পেথিক খাইছে, বহুত মেডিচিন ইউজ কৰিছে, তথাপিতো অহা নাই। এবাৰ ট্ৰাই কৰিব পাৰে, যিহেতু কোনো ছাইড ইফেক্ট নাই, ইউজ কৰিব পাৰে এবাৰ। কিন্তু প্ৰায় কিছুমানৰ আহিছে, কিন্তু আপোনালোকে চাই থাককচোন ভিডিঅ'টো। আমি তালৈকে গৈ আছোঁ বাৰু। আচলতে কথাটো হৈছে কি, মানুহৰ বিশ্বাসটো ডাঙৰ বস্তু। বিশ্বাস থাকিব লাগে চব বস্তুতে, আমি জেগাটো পামেই আৰু। আচলতে এটা মই কথা ক'ব বিচাৰোঁ, যিবিলাক মানুহৰ চুলি নাই, আপোনালোকে বহুত টেনশ্যনত থাকে, চুলি নাথাকা মানুহবিলাকে বহুত ডিপ্ৰেশ্যনত থাকে, নিজকে ভাবি থাকে, মানে বহুত কিবা কিবি। আৰে এইবিলাক একো নহয়, আপোনালোকৰ নিজৰ মনৰ থিংকিং হয়। আমাৰ ইণ্ডিয়াত শতকৰা 90%, 80%, 70% মানুহৰে চুলি নাই। গতিকে আপোনালোকে সেইটো নাভাবিব, কাৰণ আপোনালোকে যিটো ভাবিছে সেইটো বেলেগে কোনো নাভাবে। কাৰণ চুলিটো ইমান ডাঙৰ ইছ্যু নহয়, হয় লাগে মানে দেখাত অলপ ধুনীয়া হয়, কিন্তু চুলি নাথাকিলেও বহুত ধুনীয়া হয়। গতিকে ইমান টেনশ্যন ল'ব নালাগে, আপোনালোকৰ কৰণীয় কাম কৰি যাওক। ফাইনেলি আমি এই জেগাটো পাই গ'লোঁ, ইয়াতে গাড়ী ৰাখিলোঁ। আচলতে কি, মানুহ অলপ কম আছে, এইটো দেখিছেনে, মানুহ অলপ কম আছে, কাৰণ তেখেতসকলে এপইণ্টমেণ্ট দিছে, মানে ফৰ্মখন ভৰিব লাগিব, মানে সেইটো কাৰণে মানুহ অলপ কম। আৰু ফৰ্মখন দিয়াৰ পিছত তেখেতসকলে ফোন কৰি মাতি দিয়ে, এপইণ্টমেণ্ট টাইম মানে চিষ্টেমত মাতি দিয়ে, সেইকাৰণে আজি অলপ মানুহ কম। এই মানুহবোৰ ইয়াতে এজন চিনাকি মানুহ অলপ ৰঞ্জিত দা। আচ্ছা মোৰ দিন ধান ক'ত থাক আছোঁ আৰু ঘূৰি আছোঁ। কি কোৱা, তুমি তোমাক কাক আনিছা আজি? এই লগৰ এটা আছে, তোমাৰতো লগা নালাগে, আপোনাৰ আহিছিলে নাই? লগালোঁ, আছোঁ দা, ভালে আছে ন? আছে। ইয়াতে লগাই যাই আছে বাৰু। আৰু ইপিনে মানে তেল চেল ল'ব পাৰিব, ফাৰ্মাচী টাইপ আছে। ইফালে মানে এইটো চাইডে একচুৱেলি কি হ'ল, আজি আৰু নতুনকৈ ফৰ্ম এখন দিছে। যিবিলাকক ফৰ্ম আছে, ফৰ্ম থকাৰ পিছতো মাতিছে তেখেতসকলক আৰু এখন নতুন কিবা ফৰ্ম দিছে। বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে এবাৰ জনাব। আজিৰ ভিডিঅ'টো ইমানেই, আকৌ এটা নতুন ভিডিঅ' লগ কৰা হয়। বাই বাই।